নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল লগতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসম আৰক্ষীক পুনৰ সকিয়নি নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ। অসম আৰক্ষীক ভুৱা প্ৰচাৰৰ পৰা বিৰত থকাৰ সকিয়নি আলফাৰ। আলফা স্বাধীনৰ দ্বাৰা অইলৰ বিষয়া কৰ্মচাৰী অপহৰণৰ আশংকা, অইল কৰ্তৃপক্ষলৈ আৰক্ষীৰ সতৰ্কতা জাৰি। এই সন্দৰ্ভত চোৰাংচোৱা সংস্থাই লাভ কৰিছে তথ্য। আৰক্ষীয়ে পত্ৰযোগে সাৱধান কৰি দিছে অইল কৰ্তৃপক্ষক। নিৰাপত্তা বিভাগৰ মহাপ্ৰবন্ধকলৈ প্ৰেৰণ কৰা এখন পত্ৰই সৃষ্টি কৰিছে চাঞ্চল্যৰ। অইলৰ তৈল ক্ষেত্ৰৰ পৰা যিকোনো মুহূৰ্তত বিষয়া কৰ্মচাৰীক অপহৰণৰ টাৰ্গেট আলফাৰ। নিৰাপত্তাৰ দিশত কঠোৰ হ'বলৈ নিৰ্দেশ দিছে অইল কৰ্তৃপক্ষক। পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ নিৰ্দেশ দিয়া হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি আলফা স্বাধীন বা সংগঠনটোৰ সমৰ্থকে ডিব্ৰুগড় জিলাৰ অইলৰ তৈল ক্ষেত্ৰৰ পৰাই যিকোনো মুহূৰ্তত বিষয়া কৰ্মচাৰী অপহৰণৰ টাৰ্গেট কৰাৰ তথ্য চোৰাংচোৱা সন্থাই লাভ কৰিছে। সেয়েহে বিষয়টোৰ গুৰুত্ব বুজি অইলৰ বিষয়া কৰ্মচাৰীসকলৰ নিৰাপত্তাৰ দিশটো কঠোৰ কৰি তোলাৰ লগতে বিশেষকৈ অইলৰ ড্ৰিলিং ৰিগ, ৱায়াৰ কভাৰ ৰিগ আদিত সহস্ৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে স্থানীয় সুৰক্ষাকৰ্মীৰ সৈতে যুটীয়া পহৰাদাৰী আৰক্ষীৰ পহৰাদাৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ শীৰ্ষ মহলৰ পৰা পত্ৰখনত অইলক পৰামৰ্শ দিছে। লগতে কঠোৰ নিৰাপত্তা ব্যৱস্থা আগন্তুক 28 ফেব্ৰুৱাৰীলৈকে বাহাল ৰাখিবলৈ কোৱা হৈছে। ইফালে অপহৰণৰ আশংকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাই। আলফাই কি কৈছে চাওঁ আহক। আলফাই এই সন্দৰ্ভত কয় যে আলফা স্বাধীনে তেনে কোনো পৰিকল্পনা কৰা নাই। অসম আৰক্ষীৰ এক উদ্দেশ্য প্ৰণোদিত অপকৌশল। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ স্বাৰ্থ পূৰণৰ বাবে এই কৌশল। আৰত আছে বিত্তীয় কেলেংকাৰী কৰিব পৰা এক সুচল পথ। ভয় ভীতি প্ৰদৰ্শনেৰে নিজৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰিছে। অইলৰ পৰা মোটা অংকৰ ধন আত্মসাতৰ পথ প্ৰশস্ত কৰিব বিচাৰিছে। অসম আৰক্ষীক ভুৱা প্ৰচাৰৰ পৰা বিৰত থকাৰ সকিয়নি আলফাৰ। পৰৱৰ্তী খবৰ, ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন ৰাজ্যত। ৰাষ্ট্ৰপতিৰ কনভয়ৰ খুন্দাত মৃত্যু হ'ল এগৰাকী লোকৰ। বোকাখাতত সংঘটিত হ'লে অবাঞ্ছিত ঘটনা। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনভয়ৰ এস্কৰ্টৰ খুন্দাত নিহত হৈছে এগৰাকী লোক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত লোকজন মিলনপুৰৰ 87 বছৰীয়া ৰামেশ্বৰ ৰবি দাস অৰূপে ভায়া বুলি জানিব পৰা গৈছে। বাতৰি মতে কনভয়ৰ একেবাৰে শেষত থকা এস্কৰ্ট বাহনৰ খুন্দাত নিহত হয় ৰামেশ্বৰ। উল্লেখযোগ্য যে তিনিদিনীয়া অসম ভ্ৰমণত ব্যস্ত থকা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ভাগ লোৱাৰ পিছতে কাজিৰঙালৈ ৰাওনা হৈছিল। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জাৰি কৰিলে গ্ৰেপ্তাৰী পৰোৱানা। শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাক 4,000 টকাৰ জৰিমনা বিহিলে কামৰূপ মহানগৰ চিজিএম আদালতে। চমন দিয়া স্বত্তেও সময়মতে আদালতত হাজিৰ নহ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকী ভূঞা শৰ্মা, যাৰ বাবে আদালতে প্ৰথমে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ নিৰ্দেশনা দিয়ে যদিও পিছত অধিবক্তাৰ আবেদনত সেয়া প্ৰত্যাহাৰ কৰে। উল্লেখযোগ্য যে 2019 চনৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। শুকুৰবাৰে পুৱা 10 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল কামৰূপ মহানগৰ চিজিএম আদালতে। কিন্তু পুৱা 10:55 আদালতত হাজিৰ হোৱা নাছিল মুখ্যমন্ত্ৰী আৰু পত্নী। মুখ্যমন্ত্ৰীৰ হৈ কোনো অধিবক্তা উপস্থিত হোৱা নাছিল 10:55 যাৰ ফলত আদালতে জাৰি কৰে গ্ৰেপ্তাৰী পৰোৱানা। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ হৈ আদালতত উপস্থিত হয় অধিবক্তা। মুখ্যমন্ত্ৰীয়ে পূৰ্ব নিৰ্ধাৰিতভাৱে ৰাষ্ট্ৰপতিৰ ভ্ৰমণ কাৰ্যসূচীত ব্যস্ত থকাৰ কথা জনোৱা হয় আদালতত। একেদৰে ৰিণিকী ভূঞা শৰ্মাও পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীত ব্যস্ত থকা বুলি জনোৱা হয়। একে সময়তে 11 ফেব্ৰুৱাৰীতহে চমন জাৰি কৰাৰ কাৰণে আদালতত হাজিৰ হ'বলৈ পৰ্যাপ্ত সময় নাপালে বুলিও অধিবক্তাই কাৰণ দৰ্শায় আৰু গ্ৰেপ্তাৰী পৰোৱানা জাৰিৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। অধিবক্তাৰ আবেদনৰ ভিত্তিত আদালতে প্ৰত্যাহাৰ কৰে গ্ৰেপ্তাৰী পৰোৱানা আৰু মুখ্যমন্ত্ৰী আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাক 2,000 টকাকৈ জৰিমনা বিহে। মুখ্যমন্ত্ৰীৰ অধিবক্তাই 4 সপ্তাহৰ সময় বিচাৰে। আদালতে অহা 21 মাৰ্চত পৰৱৰ্তী শুনানিৰ তাৰিখ দি সেইদিনা মুখ্যমন্ত্ৰীক সশৰীৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। 2019 চনৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী আচৰণবিধি উলংঘাৰ গোচৰত অভিযুক্ত হৈছে মুখ্যমন্ত্ৰী।
নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশ ৰক্ষাৰ পণ লৈ কিয়েভৰ ৰাজপথত নামিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি। আন্তৰ্জাতিক বাতৰি সংস্থাসমূহৰ মতে ৰাছিয়াৰ সেনাই কিয়েভ দখল কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। তাৰ মাজতে শুকুৰবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ কোনো সন্ধান পোৱা হোৱা নাছিল। অনুমান কৰা হৈছিল যে তেওঁ জীৱন ৰক্ষাৰ বাবে ক'ৰবাত আত্মগোপন কৰিছে, হয়তো গোপনে দেশ এৰি যোৱাৰ পৰিকল্পনা কৰিছে। কিন্তু ৰাতিপুৱা এক ভিডিঅ' বাৰ্তা দি জেলেনস্কিয়ে সকলোকে জনাই দিলে যে তেওঁ পলৰীয়া নেতা নহয়, ইউক্ৰেইনৰ জনতাৰ সৈতে তেওঁ আছে। জেলেনস্কিয়ে কয় যে ক'তো যোৱা নাই, ইয়াতে আছোঁ, দেশক ৰক্ষা কৰিছোঁ। শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে প্ৰায় আধা ঘণ্টা কথা পাতে জেলেনস্কিয়ে। সামৰিক সাহায্যক লৈ 10 গৰাকী ৰাষ্ট্ৰপ্ৰধানে কথা পাতিছিল বুলি জানিবলৈ দিয়ে জেলেনস্কিয়ে। ইউক্ৰেইনত ৰুছ সেনাৰ আগ্ৰাসন তীব্ৰতৰ হৈ পৰিছে। আকাশী পথৰে আক্ৰমণ চলাই দেশখনৰ সামৰিক ঘাটিসমূহ ধ্বংস কৰিছে। সকলো প্ৰতিৰোধ ওফৰাই ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে ৰুছ সেনা। এনে পৰিস্থিতিত বিভিন্ন সূত্ৰসমূহে জেলেনস্কি বাংকাৰত আশ্ৰয় লোৱা বুলি খবৰ বিয়পাইছিল। কিন্তু ভিডিঅ'ত দেখা গৈছে যে সেনাৰ দৰে পোছাক পৰিধান কৰি ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত থিয় হৈ আছে জেলেনস্কি। তেওঁৰ সৈতে আছে ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী, সামৰিক বাহিনীৰ মুৰব্বীকে ধৰি আন বিষয়াসকল। জেলেনস্কিৰ এই ভিডিঅ'টো ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগৰ টুইটাৰ হেণ্ডেলত পোষ্ট কৰা হৈছে। ভিডিঅ'টোত কোৱা হৈছে যে আমি সকলো ইয়াত আছোঁ, আমাৰ সেনাও ইয়াত আছে, আমি সকলোৱে আমাৰ দেশ আৰু স্বাধীনতা ৰক্ষা কৰিছোঁ। তেওঁৰ এই বাৰ্তাই এটা কথা স্পষ্ট কৰিছে যে ৰাছিয়াই যিমানে সেনা অভ্যুত্থানৰ বাবে উচতনি নিদিয়ক কিয়, ইউক্ৰেইনৰ সেনাবাহিনীয়ে দেশ ৰক্ষাৰ বাবে সংকল্পবদ্ধ হৈছে। অন্তিম মুহূৰ্তলৈকে যুদ্ধ চলাই যাবলৈ সাজু হৈছে জেলেনস্কি বাহিনী। শেহতীয়া বাতৰি অনুসৰি ইউক্ৰেইনত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। মিছাইল আক্ৰমণ, গুলীবৰ্ষণত চহৰবোৰ কঁপি উঠিছে। ৰুছ সেনাই কেইবাটাও প্ৰশাসনিক ভৱন দখল কৰিছে। পৰৱৰ্তী খবৰ, আৰক্ষীৰ জিম্মাৰ পৰা নদীত জাপ দিয়া গড় চিকাৰী মৃতদেহ উদ্ধাৰ। মষ্ট ৱান্টেড গড় চিকাৰী আজমত আলী ওৰফে নালকুৰ মৃতদেহ উদ্ধাৰ। বিশ্বনাথ ঘাটৰ পশ্চিম দক্ষিণ দিশৰ কাজিৰঙাৰ দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰৰ পানী জুবলিত উদ্ধাৰ হৈছে নালকুৰ মৃতদেহ। বিশ্বনাথৰ নদী আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো। ঘটনাস্থলীত উপস্থিত হৈছে বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষকসহ দণ্ডাধীশ। কেৰালাত গ্ৰেপ্তাৰ হোৱা নালকুৱে বিশ্বনাথ আৰক্ষীৰ জিম্মাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি পলায়ন কৰিছিল যোৱা 17 ফেব্ৰুৱাৰীৰ নিশা। লুকুৱাই ৰখা অস্ত্ৰ শস্ত্ৰ আৰু গড়ৰ খড়গৰ সম্ভেদ দিবলৈ বিশ্বনাথ ঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ নিয়াৰ সময়ত আন্ধাৰৰ সুযোগ লৈ সেই নিশা হেণ্ডকাপসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি পলায়ন কৰিছিল নালকুৱে। তেতিয়াৰ পৰা গড় চিকাৰীটোৰ সন্ধানত আৰক্ষী আৰু NDRFে অভিযান চলাইছিল যদিও শুকুৰবাৰে সন্ধিয়া প্ৰায় 7 দিনৰ পাছত উদ্ধাৰ হয় মৃতদেহটো। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। তৎকালে বলবৎ হোৱাকৈ ইউক্ৰেইনলৈ প্ৰেৰণ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনী। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ তৃতীয়টো দিনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ বৃহৎ ঘোষণা। ইউক্ৰেইনলৈ প্ৰেৰণ কৰিব নাটো বাহিনী। বিশ্বৰ আটাইতকৈ শক্তিশালী সেনা আমেৰিকাৰ নাটো বাহিনী প্ৰেৰণ কৰিব ইউক্ৰেইনলৈ। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু নাটোৰ ফালৰ পৰা। স্থলসেনা, বায়ুসেনা আৰু নৌসেনা প্ৰেৰণ কৰিব আমেৰিকাৰ পৰা। জো বাইডেনে স্বাক্ষৰ কৰে এই সিদ্ধান্তত। উল্লেখযোগ্য যে ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ সময়তে ৰোমানিয়াৰ এখন জাহাজত ৰাছিয়াৰ সেনাই আক্ৰমণ কৰিছিল। আনহাতে ৰোমানিয়া নাটোৰ সদস্য। সেই ঘটনাৰ পাছতেই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ইউক্ৰেইনলৈ নাটো প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰসংঘৰ মজিয়াত ৰাছিয়া বিৰোধী প্ৰস্তাৱত ভোটদান নকৰিলে ভাৰতে। ভাৰতে ক'লে কূটনৈতিক কৌশল একমাত্ৰ পথ। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শুকুৰবাৰে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়ায়। ভাৰত নিৰাপত্তা পৰিষদৰ এক অস্থায়ী সদস্য আৰু চলিত সময়ছোৱাত ভাৰতে ৰাষ্ট্ৰসংঘৰ অধ্যক্ষতা কৰি আছে। গতিকে ভাৰতৰ স্থিতি অতি গুৰুত্বপূৰ্ণ। এই প্ৰস্তাৱত বিভিন্ন দেশে ভোট দিয়ে, কিন্তু ভাৰত ইয়াৰ পৰা বিৰত থাকে। ভাৰতে অতি চতুৰতাৰে
সিদ্ধান্ত গ্ৰহণ কৰি নকৰিলে ভোটদান। উল্লেখযোগ্য যে ৰাছিয়া ভাৰতৰ বন্ধু ৰাষ্ট্ৰ আৰু আমেৰিকাৰ লগতে ভাৰতৰ সম্পৰ্ক ভাল। এই সময়ত আমেৰিকাই বিৰোধিতা কৰিছে ৰাছিয়াৰ। গতিকে এই সময়ছোৱাত ভাৰতে কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাহিৰে আন কোনো উপায় নাই। শুকুৰবাৰে ভোটদানৰ পৰা বিৰত থাকি ভাৰতে কয় যে সকলো সদস্য দেশৰ মাজত মতভেদ আৰু বিবাদ নিষ্পত্তি কৰাৰ বাবে কূটনৈতিক পন্থা অৱলম্বন কৰিব লাগে। বিবাদ নিষ্পত্তি কৰাৰ বাবে এয়াই একমাত্ৰ পথ। অৱশ্য এই সময়ছোৱাত এয়া কঠিন লাগিব পাৰে। এইটো দুখৰ বিষয় যে কূটনীতিৰ পথ ত্যাগ কৰা হৈছে। আমি সেই সমাধানৰ পথটোলৈ ঘূৰি আহিব লাগিব। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি টি.এছ. তিৰুমূৰ্তিয়ে কয় যে এই সকলোবোৰ কাৰণৰ বাবে ভাৰতে প্ৰস্তাৱৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে ইউক্ৰেইনৰ বৰ্তমানৰ অৱস্থাক লৈ আমি মৰ্মাহত। আমি আবেদন জনাইছোঁ যে হিংসা আৰু শত্ৰুতা বন্ধ কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়াসে কৰিব লাগে। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ সপক্ষে 11টা ভোট লাভ কৰে। চীন, ভাৰত আৰু UAE ভোটদানৰ পৰা বিৰত থাকে। কিন্তু এই প্ৰস্তাৱ নিৰাপত্তা পৰিষদত গৃহীত কৰিব পৰা নগ'ল, কিয়নো ৰাছিয়াই ভিটৰ ব্যৱহাৰ কৰে। কিয়নো ৰাছিয়া ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য। নিয়ম অনুসৰি ভিটৰ পাৱাৰ থকা এখন দেশেও যদি কোনো প্ৰস্তাৱত সন্মতি প্ৰদান নকৰে তেন্তে সি গৃহীত নহয়।